তো হেল্ল' ষ্টুডেণ্ট, কি খবৰ তোমালোকৰ? কেনে আছা তোমালোকে? আজি আমি এইখন ভিডিঅ'ত তোমাৰ নৱম শ্ৰেণীৰ যিটো প্ৰথম অধ্যায় আছে সংখ্যা প্ৰণালী নাম্বাৰ চিষ্টেম, এইটো আমি আলোচনা কৰিম। তোমালোকক এইটো চেপ্টাৰ এনেকৈ আলোচনা কৰিম যে তোমালোকৰ এক্সামত যিকোনো কোৱেশ্চন দিলে তোমালোকে নিজে কৰিব পাৰিবা। তো তোমালোকে কেৱল কপি আৰু কলম লৈ ভিডিঅ'টো ভালদৰে চাই যোৱা। তো বেছি কথা আগ নকৰে, এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আমাৰ যিহেতু অধ্যায়টোৰ নাম হৈছে কি সংখ্যা প্ৰণালী, আগতে আমি সংখ্যাৰ বিষয়ে ভালদৰে জানি লওঁ। তো আমাৰ সংখ্যাত 1 নম্বৰত আমি পঢ়িম কি স্বাভাৱিক সংখ্যা, 2 নম্বৰত পূৰ্ণ সংখ্যা, 3 নম্বৰত পঢ়িম আমি অখণ্ড সংখ্যা, 4 নম্বৰত পঢ়িম পৰিমেয় সংখ্যা, অপৰিমেয় সংখ্যা। এইকেইটা সংখ্যাৰ বিষয়ে আগতে আমি ভালদৰে পঢ়ি লওঁ, তাৰপিছত আমাৰ অনুশীলনীবোৰ ষ্টাৰ্ট কৰিম। তো চোৱা, আমি 1 নম্বৰত পঢ়িম কি স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা আমাৰ ইংলিছত কয় নেচাৰেল নাম্বাৰ, আৰু নেচাৰেল নাম্বাৰক আমাক কিহেদি ডিনোট কৰে মানে কেপিটেল এন দি, মানে য'তে কেপিটেল এন চাম সেইটো আমি ভাবিম কি আমাৰ স্বাভাৱিক সংখ্যাৰ কথা কৈছে। এতিয়া স্বাভাৱিক সংখ্যা কাক বোলে চোৱা, ধৰা দুজন ফ্ৰেণ্ড আছে ৰাম আৰু এজনৰ নাম হল শ্যাম। সিহঁতে মাৰ্বল খেলিব আহিছে। তো ৰামে শ্যামক সুধি আছে তোৰ ওচৰত কেইটা মাৰ্বল আছে? তো শ্যামে কাউন্ট কৰি আছে 1 2 3 4 5, কাউন্ট কৰি কলে মোৰ ওচৰত 5টা মাৰ্বল আছে। কেইটা? 5টা। আকৌ শ্যামে ৰামক সুধি আছে এতিয়া কচোন তোৰ ওচৰত কেইটা মাৰ্বল আছে? তো ৰামে কাউন্ট কৰিব ধৰিলে 1 2 3, কাউন্ট কৰি কলে মোৰ ওচৰত 3টা মাৰ্বল আছে। কেইটা? 3টা। এতিয়া চোৱা, এই ৰাম আৰু শ্যামে মাৰ্বল কেইটা কাউন্ট কৰিবলৈ মানে গুণিবলৈ যিবোৰ সংখ্যা সিহঁতে ব্যৱহাৰ কৰি আছে, কি সংখ্যা 1 2 3 4, এইবোৰ সংখ্যা ইয়াতে ব্যৱহাৰ কৰি আছে কি কৰিবলৈ? গুণিবলৈ। সিহঁতে চোৱা, এইবোৰ সিহঁতে নভবাকৈ নেচাৰেলি আমাৰ মুখৰ পৰা ওলাই গৈ আছে, হয়নে নাই? আমাৰ সেইকেইটাক কি কব? স্বাভাৱিক সংখ্যা বুলি কব। মানে কি গণনাৰ কাৰণে আমি যিবোৰ সংখ্যাক ব্যৱহাৰ কৰো তাক কি কয়? স্বাভাৱিক সংখ্যা বুলি কয়। গণনাৰ কাৰণে আমি কি সংখ্যা ব্যৱহাৰ কৰো? 1 2 3 4 5 6 ডট 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 ডট, মানে কি আৰু আছে। তো আমাৰ সেইবোৰ কি হব? স্বাভাৱিক সংখ্যা। তো আমাৰ স্বাভাৱিক সংখ্যা আমাৰ কোনবোৰ হব? 1 2 3 4 5 ডট ডট ডট, এইকেইটা আমাৰ কি হব? স্বাভাৱিক সংখ্যা। বুজি পাইছা না? এতিয়া চোৱা, আকৌ মাৰ্বল খেলালৈ আহো। ৰাম আৰু শ্যামে এতিয়া মাৰ্বল খেলিব ধৰিলে। এতিয়া সময়ত কি হল, এই শ্যামে গোটেইকেইটা মাৰ্বল হাৰি গল। হাৰি যোৱাৰ পিছত এতিয়া ৰামৰ ওচৰত টোটাল কেইটা মাৰ্বল হব? ৰামৰ ওচৰত টোটাল মাৰ্বল কেইটা হব এতিয়া? 9টা। আৰু শ্যামৰ ওচৰত কেইটা মাৰ্বল হব? এটাও নহয়, মানে কি আমাৰ 0। ইয়াতে চোৱা, এই 5 3 9 এইবোৰ আমাৰ কি সংখ্যা? স্বাভাৱিক সংখ্যা। এই স্বাভাৱিক সংখ্যাৰ লগত যদি আমি 0টো এড কৰি দিওঁ, 0টো আমাৰ এড কৰি দিলে আমাৰ নতুন এটা সংখ্যা হৈ যাব। সেইটো কি হব? পূৰ্ণ সংখ্যা। কি সংখ্যা? পূৰ্ণ সংখ্যা। এই স্বাভাৱিক সংখ্যাৰ লগত যদি আমি 0টো এড কৰি দিওঁ, আমাৰ কি হৈ যাব? পূৰ্ণ সংখ্যা। এতিয়া আমি 2 নম্বৰ কি সংখ্যা পালো? পূৰ্ণ সংখ্যা। চোৱাচোন, 2 নম্বৰ আমি পালো পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা আমাৰ ইংলিছত কয় হোল নাম্বাৰ, আৰু পূৰ্ণ সংখ্যাক আমাৰ ডব্লিউ দি ডিনোট কৰে। তো আমাৰ পূৰ্ণ সংখ্যা কি কি হৈ যাব? 0 প্লাস স্বাভাৱিক সংখ্যা। যদি স্বাভাৱিক সংখ্যাৰ লগত যদি আমি 0টো এড কৰি দিওঁ, আমাৰ কি সংখ্যা হৈ গল? পূৰ্ণ সংখ্যা। তো কি হব? 0 1 2 3 4 ডট ডট ডট। বুজি পাইছা? এতিয়া চোৱা, ইয়াতে তোমাৰ দুটা কোশ্চিন সুধিব পাৰে। কি কোশ্চিন? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কোনটো? চোৱাচোন, এইবিলাক আমাৰ স্বাভাৱিক সংখ্যা। এইটো আটাইতকৈ সৰু আমাৰ স্বাভাৱিক সংখ্যা কোনটো হব? 1। আৰু সুধিব পাৰে আটাইতকৈ সৰু আমাৰ পূৰ্ণ সংখ্যা কোনটো? আটাইতকৈ সৰু আমাৰ পূৰ্ণ সংখ্যা কি হব? 0। বুজি পাইছা না? এতিয়া চোৱা, আমি আকৌ মাৰ্বল খেলা লৈ আহো। এতিয়া যিহেতু শ্যামৰ ওচৰত মাৰ্বল নাই, ওচৰত কেইটা মাৰ্বল হল? 9টা। তো ৰামে শ্যামক সুধি আছে আৰু মাৰ্বল খেলিবি নেকি? তো শ্যামে কৈ আছে মোৰ ওচৰত আৰু মাৰ্বল নাই, মাৰ্বল কেনেকৈ খেলিম? তো ৰামে কৈ আছে ঠিক আছে, তুই মোৰ পৰা এটা মাৰ্বল ধাৰ ল। কেইটা মাৰ্বল ধাৰ ল? এটা। তো শ্যামে কৈ আছে ঠিক আছে দি, মোক এটা মাৰ্বল ধাৰত দিবি, তাৰ পিছত খেলিম। ঠিক আছে দি। তো শ্যামে এটা মাৰ্বল ধাৰ ললে। কেইটা মাৰ্বল? এটা। চোৱা, এইটো মাৰ্বল কিন্তু শ্যামৰ নিজৰ নহয়, ৰামৰ পৰা কি লৈছে? ধাৰ লৈছে। ধাৰ লৈছে মানে আমাৰ কি চিন হৈ যাব? নেগেটিভ চিন। এতিয়া চোৱা, এইকেইটা আমাৰ কি 5 3 9, এইটো আমাৰ কি সংখ্যা? স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যাৰ লগত আমি 0টো এড কৰিছো, কি সংখ্যা হৈ গৈছে আমাৰ? পূৰ্ণ সংখ্যা। এই পূৰ্ণ সংখ্যাৰ লগত যদি আমি নেগেটিভ থকা সংখ্যাবোৰ যদি আমি এড কৰি দিওঁ, আকৌ এটা নতুন আমি সংখ্যা পাম। সেইটো আমাক কি কব? অখণ্ড সংখ্যা। কি সংখ্যা? অখণ্ড সংখ্যা। আমি 3 নম্বৰ পঢ়িম কি? অখণ্ড সংখ্যা। অখণ্ড সংখ্যা। তে অখণ্ড সংখ্যা আমাৰ ইংলিছত কয় ইন্টেজাৰ।
আৰু আমাৰ অখণ্ড সংখ্যাক জেটেৰে ডিনোট কৰে বুজি পাইছা এতিয়া সো আমাৰ অখণ্ড সংখ্যা কোনবোৰ হ'ব পূৰ্ণ সংখ্যাৰ লগত যদি আমি নেগেটিভ থকা সংখ্যাবোৰ এড কৰি দিও এটা আমাৰ কি হৈ যাব অখণ্ড সংখ্যা তো আমাৰ কি হ'ব -2 -1 0 1 2 3 ডট 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 ইফালে আমাৰ ডট 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 ইফালে ডট ডট মানে কি আৰু আছে আৰু ইফালে ডট ডট মানে কি আৰু আছে এইকেইটা আমাৰ কি হৈ যাব অখণ্ড সংখ্যা এতিয়া চোৱা এই অখণ্ড সংখ্যা এটা আমাৰ কি শূন্য শূন্যৰ সোফালে আমাৰ যিবোৰ সংখ্যা আছে শূন্যৰ সেইফালে সংখ্যাবোৰক আমাক কি ক'ব ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক অখণ্ড সংখ্যা বুজি পাইছা না আৰু শূন্যৰ সোফালে আমাৰ যিবোৰ সংখ্যা আছে সেইবোৰক আমাক কি ক'ব ঋণাত্মক অখণ্ড সংখ্যা ঋণাত্মক অখণ্ড সংখ্যা আৰু আমাৰ এই শূন্যটো আমাৰ ঋণাত্মকো নহয় ধনাত্মকো নহয় কি নহয় ঋণাত্মক নহয় ধনাত্মকো নহয় ধনাত্মক নহয় বুজি পাইছা আমাৰ শূন্যৰ সোফালে আমাৰ যিবোৰ সংখ্যা থাকিব সেইবোৰ কি হ'ব আমাৰ ধনাত্মক অখণ্ড সংখ্যা আৰু শূন্যৰ সোফালে আমাৰ শূন্যৰ বাওফালে আমাৰ যিবোৰ সংখ্যা থাকিব এইবোৰ আমাৰ কি হ'ব ঋণাত্মক অখণ্ড সংখ্যা এই ধনাত্মক অখণ্ড সংখ্যাক আমি চোৱা স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰি কাৰণ কি ধনাত্মক অখণ্ড সংখ্যা আমাৰ কোনবোৰ 1 2 3 ডট 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 আৰু চোৱা স্বাভাৱিক সংখ্যা আমাৰ 1 2 3 4 ডট 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 এইকেইটা তো আমি ধনাত্মক অখণ্ড সংখ্যাক কি সংখ্যা বুলি ক'ব পাৰি স্বাভাৱিক সংখ্যা বুলি ক'ব পাৰি বুজি পাইছা না আৰু তোমালোকে এইবিলাকৰ নোটস লৈ চিন্তা কৰা কোনো দৰকাৰ নাই ডেসক্ৰিপচনত তোমাৰ টেলিগ্ৰাম চেনেলৰ লিংক আছে তাতে গৈ টেলিগ্ৰাম চেনেলটো জয়েন হৈ লবা তোমালোকে তাতে নোটস বিলাক পাই যাবা তোমালোকে কেৱল ধৈৰ্য সহকাৰে ভিডিওটো চাই যোৱা আৰু তোমালোকৰ মেথছত এইটো চেপ্টাৰৰ পৰা যিমান কোশ্চিন আহিব তোমালোকে নিজেই কৰিব পাৰিবা এইটো মই চ্যালেঞ্জ দি কৈছো তোমালোকক তো চোৱা এতিয়া আমি কি সংখ্যা পঢ়িলো ইতিমধ্যে স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা আৰু অখণ্ড সংখ্যা এতিয়া আমি কি পঢ়িম পৰিমেয় সংখ্যা কি সংখ্যা পঢ়িম আমি পৰিমেয় সংখ্যা পৰিমেয় সংখ্যা এই পৰিমেয় সংখ্যা ইংলিশত কয় আমাৰ কি ৰেশনেল নাম্বাৰ আৰু এই পৰিমেয় সংখ্যাক আমি ক্যাপিটেল কিউ ৰে ডিনোট কৰো বুজি পাইছা না এতিয়া চোৱা আমাৰ এই পৰিমেয় সংখ্যা কাক বোলে যিবিলাক সংখ্যাক আমি p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰি কি আৰ্হি এই p বাই q তাক আমাক কি কয় পৰিমেয় সংখ্যা বুলি কয় ইয়াতে আকৌ দুটা কন্ডিশন আছে তোমাৰ কি এই q টো কেতিয়াও 0 হ'ব নোৱাৰে কি q is not equal to 0 q টো আমাৰ 0 হ'ব নোৱাৰে আৰু p আৰু আমাৰ যেটো q আছে এই দুটা আমাৰ কি হ'ব অখণ্ড সংখ্যা pq অখণ্ড সংখ্যা তো কি কৈছো পৰিমেয় সংখ্যা কাক বোলে যিবিলাক সংখ্যাক আমি p বাই q আৰ্হিত প্ৰকাশ কৰিব পাৰি যত q is not equal to 0 q ৰ মান আমাৰ কেতিয়াও 0 হ'ব নোৱাৰে আৰু আমাৰ কি pq অখণ্ড সংখ্যা আমাৰ হ'ব লাগিব তো আমাৰ অখণ্ড সংখ্যা কোনবোৰ আছিল -2 -1 0 1 2 3 4 ডট 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 আৰু ইফালেও মাইনাসৰ ক্ষেত্ৰত আগতে ডট 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 আছে বুজি পাইছা না এইকিটা আমাৰ কি আছিল অখণ্ড সংখ্যা সোৱা এতিয়া সোৱাচোন 3/2 এইটো আমাৰ পৰিমেয় সংখ্যা হয় নে নাই আমাৰ কন্ডিশনটো কি আছিল পৰিমেয় সংখ্যাৰ ফার্স্ট কন্ডিশন আমাৰ p বাই q আৰ্হিত হ'ব লাগিব সোৱা এইটো p বাই q আৰ্হিত আমাৰ আছে দ্বিতীয় নম্বৰ কন্ডিশন কি আছিল q কেতিয়াও 0 হ'ব নোৱাৰে সোৱা এইটো q ঠাইতে আমাৰ 2 আছে 0 তো নাই তো এইটো কন্ডিশন আমাৰ ঠিক আছে আৰু থার্ড কন্ডিশনটো আমাৰ কি আছিল pq অখণ্ড সংখ্যা সোৱাচোন এই 2 3 ও আমাৰ অখণ্ড সংখ্যা এই 2 আমাৰ অখণ্ড সংখ্যা গতিকে এই 3/2 আমাৰ কি সংখ্যা হ'ব পৰিমেয় সংখ্যা হৈ যাব আকৌ সোৱা -3/2 এইটো আমাৰ পৰিমেয় সংখ্যা হয় কেনেকৈ হয় সোৱা এইটো আমাৰ p বাই q আৰ্হিত আছে সোৱা q টো আমাৰ 2 আছে আৰু -3 আৰু -2 এই দুটা আমাৰ কি সংখ্যা হয় অখণ্ড সংখ্যা হয় এতিয়া সোৱা 0/1 এইটো আমাৰ পৰিমেয় সংখ্যা হয় নে নাই এইটো আমাৰ পৰিমেয় সংখ্যা হয় কেনেকৈ হয় সোৱা আমাৰ কন্ডিশনটো কি আছিল p বাই q আৰ্হিত হ'ব লাগিব এইটো আমাৰ p বাই q আৰ্হিত আছে সেকেন্ড কন্ডিশনটো আছিল কি q কেতিয়াও 0 হ'ব নোৱাৰে সোৱা এতে q 1 আছে q তো আমাৰ 0 নাই p 0 আছে এইটো কথা নাই কিন্তু আমাৰ কন্ডিশনত কি দিছিলে q কেতিয়াও 0 হ'ব নোৱাৰে সোৱা ইয়াতে আমাৰ q টো আমাৰ 0 নাই কি আছে আমাৰ 1 আছে বুজি পাইছা না আৰু সোৱা 0 আৰু 1 এই দুটাও আমাৰ অখণ্ড সংখ্যা pq আমাৰ অখণ্ড সংখ্যা সোৱা তো আমাৰ 0/1 হেতু আমাৰ কি হ'ব পৰিমেয় সংখ্যা হৈ যাব বুজি পাইছা না এতিয়া সোৱা আমাৰ এই 1 টো আমাৰ পৰিমেয় সংখ্যা হয় নে নাই 1 টো আমাৰ পৰিমেয় সংখ্যা হয় কেনেকৈ এই অনক আমি লিখিব পাৰি 1/1 বুজি পাইছা না
আকৌ চোৱা যিকেইটা আমাৰ অখণ্ড সংখ্যা আছে এইকেইটা আমাৰ কি সংখ্যা হৈ যায় পৰিমেয় সংখ্যা হয় বুজি পাইছা না এতিয়া চোৱা -2 টো আমাৰ এতিয়া পৰিমেয় সংখ্যা কেনেকৈ এই -2 ক আমি কি লিখিব পাৰি -2/1 বুজি পাইছা তোমাৰ যিমান কেইটা অখণ্ড সংখ্যা আছে গোটেই কেইটা আমাৰ কি সংখ্যা হয় পৰিমেয় সংখ্যা হৈ যায় আৰু কি যদি p/q আৰ্হিত থাকে সেইকেইটা আমাৰ কি হয় পৰিমেয় সংখ্যা হৈ যায় কিন্তু চোৱা এই 4/0 এইটো আমাৰ পৰিমেয় সংখ্যা নহয় কিয় নহয় চোৱা এইটো আমাৰ p/q আৰ্হিত আছে কিন্তু চোৱা এই q2 আমাৰ কি আছে ইয়াতে 0 আছে আমাৰ কন্ডিশনত q2 0 হলে এইটো আমাৰ পৰিমেয় সংখ্যা নহয় বুলি কৈছে তো আমাৰ 4/0 এইটো আমাৰ পৰিমেয় সংখ্যা নহয় বুজি পাইছা না এতিয়া আৰু এটা তোমালোকে কথা জানিবা ধৰা 0.123 এইটো আমাৰ কি 0.123 এইটো আমাৰ পৰিমেয় সংখ্যা হয় নে নাই এইটো আমাৰ কি হয় পৰিমেয় সংখ্যা হয় এই 0.123 আমি যেতিয়া p/q আৰ্হিত প্ৰকাশ কৰিম এইটো কেনেকৈ কৰিম চোৱা যেহেতু আমাৰ আৰ্হিটো কি p/q তো আমি কি কৰিলাম এইটো দাগ দিললো এই ইয়াৰ ওপৰত মানে p ঠাইত আমি কি কৰিম আমাৰ যিটো সংখ্যাক আমাক p/q আৰ্হিত লিখিব দিছে সেইটো কেৱল দশমিক চিহ্নটো উঠাই দি যি আছে তাকে আমি ওপৰত বহাই লম কি 0 1 2 3 এইটো আমি কেৱল দশমিক বিন্দুটো উঠাই দি যি আছে তাতে ইয়াতে বহাই দিছো চোৱা এই কেইটাৰ আগত আমাৰ কি আছে শূন্য আছে শূন্যটোৰ সন্মুখত আছে এইটো ভ্যালু নাই তো আমি শূন্যটো আমি উঠাই দিম বুজি পাইছা না এইটো আমি কি কৰিছো দশমিক চিহ্নটো উঠাই দি ইয়াতে বহাই দিছো এতিয়া আমি তলত কি কৰিম যতে দশমিক আছে তাতে আমি 1 বহাই দিলো এতিয়া তোমালোকে চাবা দশমিক বিন্দুৰ পিছত কিমানটা সংখ্যা আছে চোৱাচোন ইয়াতে দশমিক বিন্দুৰ পিছত 1 2 3 তিনিটা আমাৰ সংখ্যা আছে তো আমি কি কৰিম এশৰ পিঠিত তিনিটা শূন্য বহাই দিম এটা 1 2 3 এই 0.123 যদি আমি p/q আৰ্হিত লিখো কেনেকৈ লিখিম 123/1000 মানে কি কৰিম p ঠাইত আমি কি বহাম দশমিক বিন্দুটো উঠাই দি যি আছে ওপৰত তাকে বহাই দিম আৰু q ঠাইত দশমিক বিন্দু ঠাইত 1 বহাম আৰু দশমিক বিন্দুৰ পিছত আমি চাম কেই ঘৰ আছে ইয়াতে 3 ঘৰ আছে তো আমি তিনিটা শূন্য দিছো একৰ পিঠিত যদি 4 ঘৰ থাকে তো একৰ পিঠিত আমি কেই ঘৰ শূন্য দিম 4 ঘৰ শূন্য দিম বুজি পাইছা না এতিয়া চোৱা 0.12 এইটো যদি আমাক p/q আৰ্হিত লিখিব দিয়ে আমি কেনেকৈ লিখিম 12/1000 সরি 100 বুজি পাইছা না এই 0.12 যদি আমাক p/q আৰ্হিত লিখিব দিয়ে কেনেকৈ লিখিম 12/100 যদি তোমাক কয় 0.12345 এইটো যদি আমাক p/q আৰ্হিত লিখিব দিয়ে কেনেকৈ লিখিম আগতে আমি এনেকে দাগ দি কি কৰিম দশমিক চিহ্নটো উঠাই দি যি আছে ওপৰত লিখি দিম 1 2 3 4 5 লিখিলো এতিয়া আমি কিউ ঠাইত কি লিখিম যতে দশমিক বিন্দু আছে তাতে আমি 1 বহাই দি দশমিক বিন্দুৰ পিছত তেতিয়া আমি চাম কেইটা ঘৰ আছে 1 2 3 4 5 তো আমি একৰ পিঠিত আমি কি কৰিম পাঁচটা শূন্য বহাই দিম 1 2 3 4 5 বুজি পাইছা না যদি 0.1 এইটো যদি আমাক p/q আৰ্হিত লিখিব দিয়ে এইটো আমি কেনেকৈ লিখিম আগতে এনেকে দাগ দিয়াৰ পিছত কি কৰিম ওপৰত মানে p ঠাইত দশমিক চিহ্নটো উঠাই দি ওপৰত যি আছে তাকে বহাই দিলো তাৰপিছত তলত আমি কি কৰিম যতে দশমিক বিন্দু আছে তাতে আমি 1 বহাম দশমিক বিন্দুৰ পিছত কিমানটা ঘৰ আছে ইয়াতে এটা তো আমি একৰ পিঠিত এটাহে শূন্য দিম যদি 0.1 ক যদি আমি p/q আৰ্হিত লিখো কি হ'ব আমাৰ 1/0 বুজি পাইছা না এতিয়া চোৱা দশমিক 1 2 3 0.123 এতিয়া চোৱা এই 0.123 এই 0.123 চোৱা দশমিক বিন্দুৰ পিছত আমাৰ এই সংখ্যা 3 ৰ পিছত আমাৰ শেষ হৈ গৈছে দশমিক বিন্দুৰ পিছত চোৱা আমাৰ এই সংখ্যাটো আমাৰ শেষ হৈ গৈছে তো এটোক আমি কি কম পরিসমাপ্তি এটুক আমি কি কম যদি দশমিক বিন্দুৰ পিছত আমাৰ সংখ্যা শেষ হৈ যায় এটো আমাক কি কব পরিসমাপ্তি কি পরিসমাপ্ত তো আমার এই 0.1234 এটা আমার পরিসমাপ্ত 0.1 এটা আমার পরিসমাপ্ত কারণ কি দশমিক বিন্দুৰ পিছত আমাৰ ইয়াতে 5 ঘৰ গৈছে এটো কথা নাই কিন্তু আমাৰ শেষ হৈ গৈছে এটো আমাৰ এক ঘৰ গৈছে আমাৰ শেষ হৈ গৈছে তো আমাক এবিলাকক কি কব পরিসমাপ্ত আৰু এতিয়া আমি কৰিম অপরিসমাপ্ত ধৰা 0.12579 ডট 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 এটো চোৱা দশমিক বিন্দুৰ পিছত আমাৰ শেষ নাই ডট 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 মানে কি আৰু আছে দশমিক বিন্দুৰ পিছত এটো আমাৰ শেষ নাই তো এটো আমাক কি কব অপরিসমাপ্ত কি কব অপরিসমাপ্ত অপরিসমাপ্ত যদি আমাৰ দশমিক বিন্দুৰ পিছত সংখ্যাৰ শেষ থাকে তো আমাক এটো কি কব পরিসমাপ্ত আৰু যদি দশমিক বিন্দুৰ পিছত যদি আমাৰ সংখ্যাৰ শেষ নহয় এনেকে তোমাৰ গৈয়ে থাকে ডট 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 চিন দি গৈয়ে থাকে তো এটো আমাক কি কব অপরিসমাপ্ত
এতিয়া চোৱা তোমালোকে পৰিমেয় সংখ্যাৰ আৰু এটা কথা মনত ৰাখিবা, যদি দশমিক বিন্দুৰ পিছত যদি আমাৰ কোনো সংখ্যাৰ বাৰে বাৰে পুনৰাবৃত্ত হয়, বাৰে বাৰে কি কৈছো পুনৰাবৃত্ত হয়, মানে কি 0.123 123 123 ডট ডট ডট, এটা চোৱা আমাৰ দশমিক বিন্দুৰ পিছত 123 123 123 এটা আমাৰ বাৰে বাৰে কি হৈছে পুনৰাবৃত্ত হৈছে, মানে কি ৰিপিটেশন হৈছে বাৰে বাৰে, তো আমাৰ এইটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা হৈ যাব। যদি আমাৰ দশমিক বিন্দুৰ পিছত যদি আমাৰ সংখ্যাটো বাৰে বাৰে পুনৰাবৃত্ত হয়, এটা আমাৰ কি হৈ যায় পৰিমেয় সংখ্যা হৈ যায়। So 0.110 ডট ডট ডট, এইটো চোৱা আমাৰ দশমিক বিন্দুৰ পিছত 110 বাৰে বাৰে কি হৈছে ৰিপিট হৈছে, তো এইটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা হৈ যাব। তোমাৰ পৰিমেয় সংখ্যাত আমি কি পালো তিনিটা কন্ডিশন পালো, এটা কি p বাই q আধিত হ'ব লাগিব, দুই নম্বৰ কি পালো যদি দশমিক বিন্দুৰ পিছত যদি আমাৰ সংখ্যাৰ শেষ থাকে, মানে কি 0.123, সেইটো চোৱা আমাৰ দশমিক বিন্দুৰ পিছত এটা আমাৰ শেষ আছে, এইটো আমাৰ কি হৈ যাব পৰিমেয় সংখ্যা হৈ যাব। বুজি পাইছা না? এইটো যদি আমি p বাই q কি হ'ব আমাৰ 123 বাই 1000। আকৌ তিনি নম্বৰটো কি যদি আমাৰ দশমিক বিন্দুৰ পিছত আমাৰ সংখ্যাৰ বাৰে বাৰে পুনৰাবৃত্ত হয়, কি হয় বাৰে বাৰে পুনৰাবৃত্ত হয়, এইটো চোৱা আমাৰ বাৰে বাৰে পুনৰাবৃত্ত হৈছে, এইটো আমাৰ কি সংখ্যা হৈ যাব পৰিমেয় সংখ্যা হৈ যাব। সো এইটোৰ কিন্তু আমাৰ শেষ নাই, শেষ নাই এইটো কথা নাই, কিন্তু চোৱা আমাৰ বাৰে বাৰে কি ৰিপিট হৈছে, তো এইটো আমাৰ কি হৈ যাব পৰিমেয় সংখ্যা হৈ যাব। যেহেতু এতিয়া আমি স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা এইকেইটা আমি ভালদৰে পঢ়িলো, তো এইকেইটাৰ ওপৰত বেছ কৰি তোমালোকৰ কাৰণে কিছুমান কোশ্চিন লৈ আনিছো। চোৱাচোন আগতে তোমালোকে এইকেইটা কৰিব পাৰা নে নাই, তোমালোকে এটা কাম কৰা আগতে নিজে কৰিব ট্ৰাই কৰা, ভিডিঅটো পজ কৰি কোশ্চিন কেইটা চাই লোৱা, চাই লোৱাৰ পিছত তোমালোকে নিজে কৰিব ট্ৰাই কৰা, যদি নোৱাৰা তেনেহলে মইতো কৰাই দিম, এইটো টেনচন নাই, কিন্তু তোমালোকৰ মই জানো তোমালোকে নিজে কৰিব পাৰিবা। তো কোশ্চিন কেইটা চোৱা, তোমাক কোশ্চিনটো কি কৈছে যুক্তি দৰ্শাই তলৰ প্ৰশ্নবিলাক সঁচা নে মিছা এইটো আমাক কৈছে। তো আমাৰ এক নম্বৰ কোশ্চিনটো কি কৈছে প্ৰতিটো পূৰ্ণ সংখ্যাই আমাৰ স্বাভাৱিক সংখ্যা, তো স্বাভাৱিক সংখ্যা কোনবোৰ আছিলে 1 2 3 4 ডট ডট ডট, আৰু পূৰ্ণ সংখ্যা আমাৰ কোনবোৰ আছিলে 0 1 2 3 4 ডট ডট ডট। বুজি পাইছা না? চোৱা স্বাভাৱিক সংখ্যা আমাৰ n ইকুৱেল টু কি আছিলে 1 2 3 4 ডট ডট ডট, আৰু আমাৰ পূৰ্ণ সংখ্যা হোল নাম্বাৰ কি আছিলে 0 1 2 3 ডট ডট ডট। এতিয়া চোৱা কোশ্চিনত কি কৈছে প্ৰতিটো পূৰ্ণ সংখ্যাই আমাৰ স্বাভাৱিক সংখ্যা। চোৱাচোন এই স্বাভাৱিক সংখ্যাত আমাৰ 1 2 3 4 একেটা আছে, আমাৰ কি পূৰ্ণ সংখ্যাটো 1 2 3 4 আছে, কিন্তু চোৱা যেটো আমাৰ পূৰ্ণ সংখ্যাৰ যেটো শূন্য আছে এটা আমাৰ কি স্বাভাৱিক সংখ্যাত নাই, পূৰ্ণ সংখ্যাৰ আমাৰ যেটো শূন্য আছে এটা আমাৰ কত নাই স্বাভাৱিক সংখ্যাত নাই, তো আমাৰ প্ৰতিটো পূৰ্ণ সংখ্যা আমাৰ কি নহয় স্বাভাৱিক সংখ্যা নহয়, এটা আমাৰ কি হ'ব এক নম্বৰত এইটো মিছা হৈ যাব। বুজি পাইছা না? এক নম্বৰটো কি হ'ব মিছা। এতিয়া চোৱা দুই নম্বৰ কোশ্চিনটো কি কৈছা প্ৰতিটো অখণ্ড সংখ্যাই আমাৰ কি পৰিমেয় সংখ্যা, তো আমাৰ অখণ্ড সংখ্যা কোনবোৰ আছিলে ডট 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 -2 -1 0 1 2 3 4 ডট ডট ডট, এইকেইটা আমাৰ কি আছিলে অখণ্ড সংখ্যা। তো অখণ্ড সংখ্যা জেটিকেটো কি কি আছিলে ডট 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 -2 -1 0 1 2 3 ডট ডট, এইকেইটা আমাৰ কি হবে অখণ্ড সংখ্যা। চোৱাচোন এই -2 টো আমাৰ পৰিমেয় সংখ্যা, -1 টো আমাৰ পৰিমেয় সংখ্যা, 0 টো আমাৰ পৰিমেয় সংখ্যা, 1 টো পৰিমেয় সংখ্যা, 2 ও পৰিমেয় সংখ্যা, 3 ও পৰিমেয় সংখ্যা, তো প্ৰতিটো আমাৰ অখণ্ড সংখ্যা কি হয় সংখ্যা হৈ যায় আমাৰ পৰিমেয় সংখ্যা হৈ যায়। তো আমাৰ দুই নম্বৰ কোশ্চিনটো আমাৰ কি সঁচা, দুই নম্বৰটো কি আমাৰ সঁচা। তিনি নম্বৰটো চোৱা কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা। চোৱাচোন পৰিমেয় সংখ্যা আমাৰ কি আছিলে যিবোৰ সংখ্যাক আমি p বাই q আদিত প্ৰকাশ কৰিব পাৰি তাক কি বলে পৰিমেয় সংখ্যা বলে। চোৱাচোন 3/2, এই 3/2 টো আমাৰ অখণ্ড সংখ্যা হয় নে নাই, এইটো কিন্তু আমাৰ পৰিমেয় সংখ্যা, কিন্তু আমাৰ কোশ্চিনটোত কৈছে প্ৰতিটো পৰিমেয় সংখ্যাই অখণ্ড সংখ্যা। চোৱাচোন 3/2 এইটো আমাৰ পৰিমেয় সংখ্যা হয়, কিন্তু চোৱাচোন 3/2 টো আমাৰ কি নাই অখণ্ড সংখ্যাৰ ভিতৰত নাই, অখণ্ড সংখ্যাত কি কি আছে -2 -1 0 1 2 3 4, কিন্তু আমাৰ চোৱা এই অখণ্ড সংখ্যাৰ ভিতৰত আমাৰ ভগ্নাংশ থকা আমাৰ সংখ্যাবোৰ নাই, তো প্ৰতিটো পৰিমেয় সংখ্যা আমাৰ কি নহয় অখণ্ড সংখ্যা নহয়। বুজি পাইছা না? এতিয়া যদি তোমাক কোশ্চিন দিয়ে তলৰ কোনটো পৰিমেয় সংখ্যা চোৱাচোন কৰিব পাৰা নে নাই, তলৰ কোনটো পৰিমেয় সংখ্যা, তো এক নম্বৰ দিলে 0.120 1120 1120 ডট ডট, দুই নম্বৰ দিলে 5, তিন নম্বৰ দিলে 0/10, 4 নম্বৰ দিলে 1 0.110 110 110 ডট ডট। চোৱাচোন এই চাৰিটা অপচন আমাৰ কোনটো
পৰিমেয় সংখ্যা হ'ব 0.110 1110 11120 চোৱাচোন এইটো আমাৰ কি ৰিপিট হোৱা নাই দশমিক বিন্দুৰ পিছত এটা আমাৰ ৰিপিট হোৱা নাই বুজি জানো ফাৰ্ষ্টত চোৱা 120 আছে তাৰ পিছত ডাবল 120 তাৰ পিছত ট্ৰিপল 120 এইটো আমাৰ কি দশমিকৰ পিছত এইটো আমাৰ কি নহয় পুনৰাবৃত্ত নহয় তো আমাৰ এইটো কি নহয় পৰিমেয় সংখ্যা নহয় বুজি পাইছা পাইটো তোমালোকে জানা কি আমাৰ পৰিমেয় সংখ্যা নহয় এইটো নহয় এই 0/10 এইটো আমাৰ কি সংখ্যা হয় পৰিমেয় সংখ্যা হয় কাৰণ কি এইটো পৰিমেয় সংখ্যা আমাৰ কন্ডিশন কি আছিল p/q আহিত হ'ব লাগিব এইটো আমাৰ p/q আহিত আছে q টো আমাৰ 0 হ'ব নোৱাৰে q টো আমাৰ ইয়াতে 10 আছে 0 হ'ব নোৱাৰে আৰু কি 0 আৰু 10 এই দুটা আমাৰ কি অখণ্ড সংখ্যা তো আমাৰ এইটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা হৈ যাব এতিয়া চোৱা 0.110 এইটো চোৱা দশমিক বিন্দুৰ পিছত 110 বাৰে বাৰে পুনৰাবৃত্ত হৈ আছে গতিকে আমাৰ এইটো কি হ'ব এইটো আমাৰ পৰিমেয় সংখ্যা হৈ যাব এইটো আমাৰ কি সংখ্যা হৈ যাব পৰিমেয় সংখ্যা হৈ যাব বুজি পাইছা না তো যেহেতু আমি পৰিমেয় সংখ্যাৰ বিষয়ে পঢ়িলো তো এতিয়া যদি আমাক কয় দুটা পৰিমেয় সংখ্যাৰ মাজত যদি আমাক এটা পৰিমেয় সংখ্যা উলাব দিয়ে কেনেকৈ উলাম সেইটো চোৱাচোন ধৰা 1 এটা পৰিমেয় সংখ্যা 2 এটা পৰিমেয় সংখ্যা এই পৰিমেয় সংখ্যা দুটাৰ ভিতৰত মাজত যদি আমাক আৰু এটা যদি পৰিমেয় সংখ্যা উলাব দিয়ে কেনেকৈ উলাম চোৱা যেতিয়া তোমাক দুটা পৰিমেয় সংখ্যাৰ মাজত এটা পৰিমেয় সংখ্যা লিখিব দিব কেনেকৈ উলাম এই দুটাৰ যোগফলক আমি 2 দি ডিভাইড কৰি দিম এই দুটাৰ যোগফলক আমি 2 দি ডিভাইড কৰিলে যি মান উলিয়াব সেইটো আমাৰ কি হ'ব এই 1 আৰু 2 ৰ মাজত এটা পৰিমেয় সংখ্যা উলাব ঠিক এই দুটা আমি ডিভাইড কৰিলে যোগ কৰিলে 1 + 2/2 কি কৰিছো আমি 1 আৰু 2 যোগ কৰিছো যোগ কৰি 2 দি ডিভাইড কৰিছো ডিভাইড কৰি আমাৰ কিমান হ'ব 3/2 এই 3/2 টো কি হ'ব 1 আৰু 2 ৰ মাজত আমাৰ এটা পৰিমেয় সংখ্যা হ'ব বুজি পাইছা না যদি a আৰু b ৰ মাজত যদি আমাক এটা পৰিমেয় সংখ্যা উলাব দিয়ে ধৰিছো আমাৰ কি a আৰু b আমাৰ পৰিমেয় সংখ্যা যদি এই a আৰু b ৰ মাজত যদি আমাক এটা পৰিমেয় সংখ্যা উলাব দিয়ে আমি কেনেকৈ উলাম এই দুটা আমি আগতে যোগ কৰিম a + b যোগ কৰি কি কৰিম 2 দি ডিভাইড কৰি দিম দিলো তে 1 আৰু 2 ৰ মাজত সৰি a আৰু b ৰ মাজত এটা পৰিমেয় সংখ্যা কি হ'ল a + b/2 বুজি পাইছা না যদি 3 আৰু 4 ৰ মাজত যদি এটা পৰিমেয় সংখ্যা উলাব দিয়ে কি হ'ব 3 + 4/2 = 7/2 যদি আমাৰ 8 আৰু 9 ৰ মাজত যদি এটা পৰিমেয় সংখ্যা উলাব দিয়ে কেনেকৈ উলাম 8 + 9/2 = 17/2 বুজি পাইছা যদি আমাক দুটা পৰিমেয় সংখ্যাৰ মাজত যদি এটা পৰিমেয় সংখ্যা উলাব দিয়ে তোমাৰ ফৰ্মুলাটো কি a + b/2 এটি বিন্দাস কৰি দিম যদি আমাক দুটা পৰিমেয় সংখ্যাৰ মাজত যদি আমাক পাঁচটাকে পৰিমেয় সংখ্যা উলাব দিয়ে এটো আমি কেনেকৈ উলাম এটো চোৱা এতিয়া ধৰিছো আমাক 1 আৰু 2 ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা উলাব দিছে কেটা পাঁচটা তো আমি কেনেকৈ উলাম আমাৰ ফৰ্মুলাটো কি আছিল যিকোনো দুটা সংখ্যাৰ পৰিমেয় সংখ্যাৰ মাজত যদি আমাক এটা পৰিমেয় সংখ্যা উলাব দিয়ে এই দুটা সংখ্যাৰ যোগফলক আমি কি কৰিম 2 দি হৰণ কৰি দিম চোৱা 1 আৰু 2 ৰ মাজত এটা পৰিমেয় সংখ্যা কি হ'ব 1 + 2/2 = 3/3 তো 1 আৰু 2 ৰ মাজত এটা পৰিমেয় সংখ্যা কি হ'ল 3/2 এতিয়া আমি কি কৰিম 1 আৰু 3/2 ৰ মাজত এটা পৰিমেয় সংখ্যা উলাম কি 1 + 3/2/2 = কি হ'ব ইয়াতে 2 হ'ব তোমাৰ ইয়াতে 2 + 3/2 = 5/4 তো 1 আৰু 3/2 ৰ মাজত যদি আমাক এটা পৰিমেয় সংখ্যা উলাব দিয়ে কি হ'ব 5/4 কি 5/4 বুজি পাইছা এতিয়া আমি কি কৰিম এই 1 আৰু 5/4 ৰ মাজত এটা পৰিমেয় সংখ্যা উলাম কি হ'ব এটো ইয়াতে উলালে 1 + 5/4/2 এটো চোৱা 2 এটো আমি এলসিয়াম 4 লম 4 ললে 4 + 5 তো আমাৰ 9/8 হৈ যাব তো 1 আৰু 5/4 ৰ মাজত এটা পৰিমেয় সংখ্যা কি হ'ব 9/8 এতিয়া আমি কি কৰিম এই 5/4 আৰু 3/2 ৰ মাজত এটা পৰিমেয় সংখ্যা উলাম এই দুটাৰ মাজত এটা পৰিমেয় সংখ্যা উলাম এটো আমাৰ কি হ'ব 5/4 + 3/2 / 2 এটো আমাৰ কি হৈ যাব চোৱা এটো আমাৰ এলসিয়াম লম 4 ললে 5 প্লাস এটো 6 = 8/11 তো 3/2 আৰু কার মাজত উলালো 5/4 এই দুটাৰ মাজত এটা পৰিমেয় সংখ্যা কি হৈ যাব আমাৰ 11/8
11/8 চোৱাচোন কেইটা ওলাব এটা দুটা তিনিটা এতিয়া আমি কি কৰিম 3/2 আৰু 2 ৰ মাজত পৰিমাণ সংখ্যা ওলাম কি 3/2 plus 2 divided by 2 এইটো হৈ যাব 2 2 3 plus 4 equal to 7/4 তো 3/2 আৰু 2 ৰ মাজত কি হ'ব এটা 7/4 এতিয়া আমি 7/4 আৰু 2 ৰ মাজত এটা ওলাম কি 7/4 plus 2 divided by 2 এটো কি হৈ যাব 2 4 7 plus 8 তো এটো হৈ যাব তোমাৰ 8 আৰু এটো কিমান হ'ব তোমাৰ 15 তো কি হ'ব 15/8 তো সো 1 আৰু 2 ৰ মাজত কেইটামান পৰিমাণ ওলালো পাঁচটা 5/4 11/8 3/2 7/4 আৰু 15/8 তো চোৱাচোন এই 1 আৰু 2 ৰ মাজত এই পাঁচটা আমি কি সংখ্যা ওলালো পৰিমাণ সংখ্যা ওলালো এইটো আমাক কিমান টাইম লাগি গল হয় নে নাই এতিয়া তোমালোকক এটা সহজকৈ এটা শিকাই দিম এইটো তোমালোকক যদি কৰা এইটো ফৰ্মুলা যদি কৰা দুটা পৰিমাণৰ মাজত যদি আমাক পৰিমাণ সংখ্যা ওলাব দিয়ে ফৰ্মুলাটো কি আছিল a + b/2 তো এইটো বেছি টাইম লাগি যায় তো তোমালোকক এটা সৰুকে এটা নিয়ম আছে এটো তোমালোকক শিকাইছো এটো কৰিলে এটো যদি তুমি কৰা শুদ্ধ হ'ব আৰু যেটো কৰাম এটো যদি কৰা তোমালোকৰ এটো শুদ্ধ হ'ব চোৱাচোন কৈছো চোৱা এটোই চোৱা 1 আৰু 2 ৰ মাজত পাঁচটা পৰিমাণ ওলাব দিছে কেইটা পাঁচটা এটো আমি কেনেকৈ ওলাম চোৱা যিমান কেইটা আমাক পৰিমাণ সংখ্যা ওলাব দিব তাতকে আমি এক বেছি লৈ এই দুটাৰ লগত ওপৰে তলে পূৰণ কৰি দিম যেহেতু আমাক ইয়াতে কি কৈছে পাঁচটা আমাক পৰিমাণ সংখ্যা ওলাব দিছে তো আমি কি কৰিম 5 ৰ পৰা এক বেছি লম মানে 6 তো এই 1 ৰ লগত 6/6 ইনটু কৰি দিম আৰু 2 ৰ লগত আমি কি কৰি দিম 6/6 ইনটু কৰি দিম বুজি পাইছা না এতিয়া চোৱা 6 6 ক্যান্সেল কৰিলে 1 1 ইনটু 1 মানে 1 হৈ যাব 6 6 ক্যান্সেল কৰিলে কি হ'ব 1 1 ইনটু 2 কি হৈ যাব 2 হৈ যাব তো কি কৰিম যিমান কেইটা আমাক পৰিমাণ সংখ্যা উলিয়াব দিব তাতকে আমি এক বেছি লম বেছি লৈ কি কৰিম আমি উপরে দুয়োটাৰে উপরে তলে ইনটু কৰি দিম এইটো ইনটু কৰিলে কি হ'ব চোৱা 6/6 আৰু এইটো কি হ'ব 12/6 এতিয়া চোৱা এই 6/6 আৰু 12/6 ৰ মাজত যদি আমাক পৰিমাণ সংখ্যা যদি পাঁচটা উলিয়াব দিয়ে পাৰিম আমি কেনেকে 7/6 8/6 9/6 10/6 11/6 চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা তো আমাৰ 1 আৰু 2 ৰ মাজত আমাৰ পাঁচটা পৰিমাণ কি হ'ব 7/6 8/6 9/6 10/6 11/6 বুজি পাইছা না এতিয়া তোমালোক আৰু এটা एग्जांपल দিও চোৱা 2 আৰু 3 ৰ মাজত 10টা পৰিমাণ লিখা এটা 10টা তো আমি কি কৰিম 10 যেহেতু 10টা উলিয়াব দিছে এক বেছি লম 11 11 দি এই 2 ৰ উপরে তলে ইনটু কৰি দিম আৰু এই 3 ৰ উপরে তলে ইনটু কৰি দিম কি হৈ যাব চোৱা 2 into 11/11 3 into 11/11 মানে নাই এটো যদি কৰা চোৱা কি হয় 22/11 এটো 33/11 এতিয়া চোৱা 22/11 আৰু 33/11 ৰ মাজত আমি 10টা পৰিমাণ লিখিব পাৰিম কি হ'ব 23/11 24/11 25/11 26/11 27/11 28/11 29/11 30/11 sorry 11 32/11 sorry 31/11 আৰু 32/11 1 2 3 4 5 6 7 8 9 10 11 বুজি পাইছা না তো আৰু সরি 10টা 1 2 3 4 5 6 7 8 9 10 তোমার 2 আৰু 3 মাজত যদি আমাক 10টা পৰিমাণ উলিয়াবতে কি হ'ল 23/11 ৰ পৰা 32/11 তো আমি কি কৰিম যিমান কেইটা আমাক পৰিমাণ ওলাব দিব তাতকে আমি এক বেছি লৈ দুয়োটাৰে মাজত মানে উপৰে তলে পূৰণ কৰি দিম বুজি পাইছা না সো এতিয়া যদি তোমাক কয় 20/10 আৰু 60/10 এই দুটাৰ মাজত আমাক পাঁচটা পৰিমাণ ওলাব দিছে তো এটো আমি এনে পাৰি কি 21/10 কি 21/10 22/10 23/10 24/10 25/10 বুজি পাইছা না এতিয়া চোৱা যেহেতু আমাৰ হৰ কেইটা সেম আছিল ইয়াতে চোৱা আমাৰ হৰ কেইটা আমাৰ সেম আছিল তো আমি যদি আমাক যদি হৰ কেইটা যদি বেলেগ বেলেগ দিয়ে তো কেনেকে কৰিম এতিয়া চোৱা 1/2 আৰু 3/5 1/2 আৰু 3/5 ৰ মাজত যদি আমাক পাঁচটা পৰিমাণ ওলাব দিয়ে আমি কেনেকে কৰিম আগতে চাই লবা যদি
আমার পরিমাণ সংখ্যা হয় কিন্তু যদি আমার p বাই q আর হিট দিয়া থাকে প্রশ্ন এটো আমার p বাই q আর হিট দিয়া আছে এটো আমার p বাই q আর হিট দিয়া আছে যদি p বাই q আর হিট দিয়া থাকে যদি কয় এই দুটাৰ মাজত আমার পরিমাণ সংখ্যা ওলোৱা তো আগতে তোমালোকে এটা চাই লবা আমার হর কেইটা সেম আছে নে নাই চোন ইয়াতে হর কি আছে 2 আৰু ইয়াতে কি আছে 5 ইয়াতে আমার হরটো কি আছে 2 আৰু 5 ইয়াতে তো আমার হরকেটা সেম নাই আগতে আমি কি করিলাম হরকেটা আমি সেম করিলাম হরকেটা আমি কেনেকে সেম কৰিম সোৱা কি কৰিম এই এইটোৰ লগত এই ফাৰ্ষ্টৰটোৰ লগত এই সেকেন্ডটোৰ যেটো হৰ আছে এটা আমি ইনটু কৰি দিম কি কৈছো এই ফাৰ্ষ্টৰ সংখ্যাটোৰ লগত আমি সেকেন্ডৰ যেটো হৰ আছে হৰ কি আছে এইটো 5 এই এইটোৰ লগত আমি 5 বাই 5 ইনটু কৰিম আৰু এই সেকেন্ডটোৰ লগত গৈ আমি ফাৰ্ষ্টৰটোৰ হৰটো আমি ইনটু কৰি দিম বুজি পাইছা না কি কৈছো এই ফাৰ্ষ্টৰটোৰ লগত আমি কি কৰিম এই সেকেন্ডটোৰ হৰৰ ওপৰৰ তলে ইনটু কৰি দিম 5 বাই 5 সেকেন্ডটোক আমি কি কৰিম এই সেকেন্ডটো ফাৰ্ষ্টৰটোৰ হৰ দি ওপৰৰ তলে আমি ইনটু কৰি দিম ইনটু 2 বাই 2 বুজি পাইছা এতিয়া চোৱা 5 বাই 10 আৰু এটো কি হ'ব 6 বাই 10 তো এতিয়া আমাৰ হৰটো আমাৰ সেম হৈ গ'ল বুজি পাইছা না এতিয়া চোৱা 5 বাই 10 আৰু 6 বাই 10 এর মাজত যদি আমাক পাঁচটা পরিমাণ সংখ্যা ওলাব দিয়ে এতে আমি কি করিম যেহেতু 5 বাই 10 আর 6 বাই 10 এর মাজত পরিমাণ সংখ্যা নাই কি করিম এতিয়া চোৱা যেহেতু আমাক পাঁচটা দিছে তো আমি কি করিম এক বেশি লম এক বেশি ললে কি হবে 6 এক বেশি ললে 6 দি আমি এই দুইটার উপরে তলে ইনটু করি দিই 6 বাই 6 ইনটু 6 বাই 6 তো এটা আমার কি হবে 30 বাই 60 আর এটা আমার কি হবে 36 বাই 60 তো 30 বাই 60 আর 36 বাই 60 মাজত যদি আমাক পাঁচটা পরিমাণ সংখ্যা ওলাব দিয়ে তো কি হবে 31 বাই 60 32 বাই 60 33 বাই 60 34 বাই 60 1 2 3 4 আৰু 35 বাই 60 বুজি পাইছা না এতিয়া আমি কি কৰিম তোমালোকৰ অনুশীলনী 1.1 এতিয়া চোৱা তোমালোকে অনুশীলনী 1.1 ৰ যিমান কেইটা কোশ্চেন আছে মই চ্যালেঞ্জ দি ক'ব পাৰিম তোমালোকে যদি একেটা বুজি পাও পাৰিছা তো তোমালোকে গোটেইখিনি তোমালোকে নিজেই কৰিব পাৰিবা এটোলৈ তোমালোকৰ চিন্তা কৰাৰ দৰকাৰ নাই কিন্তু তোমালোকে এবাৰ চাই লোৱা যে তোমালোকে নিজেই গোটেইখিনি কৰিব পাৰিবা অনুশীলনী 1.1 তোমার এক নম্বরত কৈছে পূর্ণটো আমার পরিমেয় সংখ্যা হয়নে পূর্ণটো আমার কি সংখ্যা হয় পরিমেয় সংখ্যা হয় চোৱা কি কৈছে পূর্ণটো পরিমেয় সংখ্যা হয় পরিমেয় সংখ্যা হয় আকৌ কি কৈছে ইয়াক p বাই q আদিত প্ৰকাশ কৰিব পাৰিনে ইয়াক আমি p বাই q আদিত প্ৰকাশ কৰিব পাৰিম ইয়াক p বাই q আদিত প্ৰকাশ কৰিব পাৰি বুজি পাইছা এতিয়া চোৱা 2 নম্বৰ কোশ্চেনটো কি কৈছে 3 আৰু 4 ৰ মাজত 6টা পরিমাণ সংখ্যা লিখা কেইটা 6টা কার মাজত তোমাক পরিমাণ সংখ্যা উলিয়াব দিছে 2 নম্বৰ 3 আৰু 4 ৰ মাজত কেইটা 6টা তো আমি কি কৰিম যিমান কেইটা আমাক পরিমাণ উলাব দিছে তাতকে আমি এক বেশি লম এক বেশি ললে কি হ'ব 7 এই 7 দিয়ে আমি কি কৰিম 3 ৰ উপরে তলে ইনটু কৰিম 4 ৰ উপরে তলে ইনটু কৰি দিম কি 3 ইনটু 7 বাই 7 আৰু 4 ইনটু 7 বাই 7 তো এটো আমার কি হৈ যাব 21 বাই 7 আৰু এটো কি হৈ যাব 28 বাই 7 এতিয়া চোৱা আমাৰ বৰ্গকেইটা এতিয়া সেম আছে তো আমাৰ টেনশন লোৱাৰ কোনো দৰকাৰেই নাই এই 21 বাই 7 আৰু 28 বাই 7 এর মাজত আমাৰ ছয়টা পরিমাণ সংখ্যা আমি লিখিব পাৰি কি 22 বাই 7 23 বাই 7 24 বাই 7 25 বাই 7 26 বাই 7 27 বাই 7 1 2 3 4 5 6 হৈ গল বুজিব পাৰিছা 3 নম্বৰ কোশ্চেনটো চোৱা কি কৈছে 3 বাই 5 আৰু 4 বাই 5 ৰ মাজত পাঁচটা পরিমাণ সংখ্যা লিখিব লাগে কাৰ মাজত 3 নম্বৰ 3 বাই 5 আৰু কাৰ মাজত 4 বাই 5 ৰ মাজত কেইটা পাঁচটা ইয়াতে চোৱা আমাৰ p বাই q আদি দিয়া আছে এটো আমাৰ p বাই q আদি দিয়া আছে এটো আমাৰ p বাই q আদি দিয়া আছে আগতে আমি কি চাই লম এই হৰকেইটা আমাৰ সেম আছে নে নাই সসন এটোৰ হৰ আমাৰ 5 আছে এটোৰ হৰ আমাৰ 5 আছে হৰকেইটা আমাৰ সেম আছে তে টেনশন লোৱাৰ কোনো দৰকাৰ নাই এতিয়া কি কৰিম আমাৰ কেইটা পরিমাণ ওলাব দিছে পাঁচটা তো আমি কি কৰিম এক বেশি লৈ এটোৰ উপরে তলে ইনটু কৰি দিম এটোৰ উপরে তলে ইনটু কৰি দিম এক বেশি ললে কি হ'ব 6 এটোৰ লগত আমি 6 বাই 6 ইনটু কৰি দিম এটোৰ লগত আমি 6 বাই 6 ইনটু কৰি দিম দিলো দেন যে সো এটো কি হ'ব 18 বাই 30 আর এটো কি হ'ব 24 বাই 30
এতিয়া সো 18/30 আৰু 24/30 মাজত আমি পাঁচটা পৰিমাণকে লিখিব পাৰি কি 19/30 20/30 21/30 22/30 আৰু কি 23/30 বুজিব পাৰিছা এই 3/5 আৰু 4/5 ৰ মাজত পাঁচটা পৰিমাণকে আমাৰ কি কি 19/30 20/30 21/30 22/30 23/30 বুজি পাইছা না এতিয়া তোমালোকে 4 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা সেইটো আমাক লিখিব কৈছে আৰু কাৰণ দৰ্শাব দিছে তো 4 1 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা সো আমাৰ স্বাভাৱিক সংখ্যা কোনবোৰ আছিল 1 2 3 4 5 আৰু পূৰ্ণ সংখ্যা আমাৰ কোনবোৰ আছিল 0 1 2 3 4 5 তো 4 1 নম্বৰ কি কৈছে আমাৰ প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা আমাৰ কোনবোৰ আছিল n equal to 1 2 3 4 dot 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 আৰু পূৰ্ণ সংখ্যা হোল নাম্বাৰ আমাৰ কোনবোৰ আছিল 0 1 2 3 dot 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 কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যা আমাৰ পূৰ্ণ সংখ্যা সো স্বাভাৱিক সংখ্যাত আমাৰ 1 2 3 4 আছে আমাৰ পূৰ্ণ সংখ্যাটো আমাৰ কি আছে 1 2 3 4 আছে পারে নাই তোমার প্রতিটো স্বাভাবিক সংখ্যা এটা আমার কি হয়ে যাব পূর্ণ সংখ্যা হয়ে যাবে এটা আমার কি হবে অসা হয়ে যাবে অসা বুঝি পাইছা এতিয়া 2 নম্বৰ কোশ্চেনটো চোৱা কি কৈছে প্ৰতিটো অখণ্ড সংখ্যাই আমাৰ পূৰ্ণ সংখ্যা আমাৰ অখণ্ড সংখ্যা কোনবোৰ আছিল z equal to -1 0 1 2 3 dot 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 ইফালে dot 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 তো চোৱা এই অখণ্ড প্ৰতিটো অখণ্ড সংখ্যা আমাক কি কৈছে পূৰ্ণ সংখ্যা সচনে পূৰ্ণ সংখ্যাত আমাৰ 0 1 2 3 ডট 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 আছে আমাৰ অখণ্ড সংখ্যাটো আমাৰ কি আছে 0 1 2 3 4 একেটা আছে চোৱা কিন্তু অখণ্ড সংখ্যাত আমাৰ যেটো মাইনাস থকা সংখ্যাবোৰ আছে সো -1 এই ধৰা অখণ্ড সংখ্যাত আমাৰ কি আছে -1 আছে কিন্তু আমাৰ চোৱা পূৰ্ণ সংখ্যাত আমাৰ -1 নাই তোমাৰ প্ৰতিটো অখণ্ড সংখ্যা আমাৰ কি নহয় পূৰ্ণ সংখ্যা নহয় দুই নম্বৰটো কি আমাৰ মিছা বুজি পাইছা না এতিয়া 3 নম্বৰ কোশ্চেনটো চোৱা কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যাই আমাৰ পূৰ্ণ সংখ্যা তোমাৰ পৰিমেয় সংখ্যা চোৱা 3/2 এই 3/2 টো আমাৰ কি এটা পৰিমেয় সংখ্যা এটা আমাৰ পূৰ্ণ সংখ্যা হয় নাই চোৱাচোন পূৰ্ণ সংখ্যা আমাৰ কি আছিল 0 1 2 3 ডট 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 চোৱা এই 3/2 টো আমাৰ কি নাই সেই পূৰ্ণ সংখ্যাৰ ভিতৰত নাই তো প্ৰতিটো পৰিমেয় সংখ্যা আমাৰ কি সংখ্যা নহয় পূৰ্ণ সংখ্যা নহয় বুজি পাইছা না তোমালোকৰ অনুশীলনী 1.1 টো শেষ হৈ গ'ল যদি তোমালোকৰ ভিডিওটো চাই ভাল লাগে তেনে লাইক এটা কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু তোমালোকে ভিডিওটো বেছিকৈ শেয়াৰ কৰিবা যাতে তোমালোকৰ লগতে তোমালোকৰ বন্ধু বৰ্গ ভিডিওটো চাই উপকৃত হ'ব পাৰে বুজি পাইছা না থ্যাংক ইউ